আঘাতনা বন্ধ করো সালামের উপর অশ্লীল শব্দ প্রয়োগ করা বন্ধ করো অসমখনত বিগত দিনৰ পৰা অবিৰতভাৱে অশান্ত কৰিবলৈ একাংশই উঠিবলৈ লাগিছে। শেহতীয়াকৈ দেখা গৈছে যে ইছলাম ধৰ্মাৱলম্বী লোকসকলক টাৰ্গেট কৰি এটা চক্ৰই পৰিকল্পিতভাৱে আমাৰ প্ৰিয় নবী হজৰত মহম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত অশ্লীল ভাষা প্ৰয়োগ কৰি তেখেতক অপমান কৰাৰ উপৰিও ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত চূড়ান্তভাৱে আঘাত আনিছে। গতিকে এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছোঁ। সমান্তৰালভাৱে আমি ইতিমধ্যে আমছু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এই ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰা সাম্প্ৰদায়িক সন্ত্ৰাসবাদীবোৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ। কিন্তু আৰক্ষী প্ৰশাসনৰ পদক্ষেপত আমি কিন্তু সন্তুষ্ট হ'ব পৰা নাই। আৰক্ষী প্ৰশাসনে এনেধৰণৰ পদক্ষেপ ল'ব লাগে যাতে আমি আশ্বস্ত হ'ব পাৰোঁ আৰু এই ধৰণৰ সাম্প্ৰদায়িক সন্ত্ৰাসবাদীবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ এইবোৰক নাকি ল'ব লাগে। সমান্তৰালভাৱে অসমখনত যি ধৰণে আইন শৃংখলাৰ চূড়ান্তভাৱে অৱনমিত হৈছে, গতিকে আমি স্পষ্টভাৱে আহ্বান জনাব বিচাৰিছোঁ আইন শৃংখলা উন্নত কৰিব লাগে আৰু ধৰ্মৰ ভিত্তিত অপৰাধী চিনাক্ত কৰা কাৰ্যকলাপ বন্ধ কৰি অপৰাধীৰ কোনো ধৰ্ম নাই, গতিকে অপৰাধী যোনেই নহওক যিকোনো ধৰ্মৰে নহওক সেইসকলৰ বিৰুদ্ধে কঠোৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰি অসমখন অপৰাধমুক্ত কৰিবলৈ আমি অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনক স্পষ্টভাৱে আমছুৰ ফালৰ পৰা দাবী জনাই আজিৰ এই মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে যে বিগত দিনত এই সাম্প্ৰদায়িক মন্তব্য কৰি প্ৰিয় নবীগৰাকীক যি ধৰণে অপমান কৰা হৈছে আৰু আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত অনাৰ পাছত আমি প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ আগত আমি অসমৰ বিভিন্ন থানাত আমি এজাহাৰ দাখিল কৰিছিলোঁ। কিন্তু দেখা গৈছে আজিৰ দিন পৰ্যন্ত অতদিন উকলি যোৱাৰ পিছতো এজনো সাম্প্ৰদায়িক মন্তব্য কৰা এই অপৰাধীবোৰক গ্ৰেপ্তাৰ কৰা হোৱা নাই, কোনো ধৰণৰ শাস্তিৰ ব্যৱস্থা কৰা হোৱা নাই। গতিকে আমি স্পষ্টভাৱে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ অপৰাধীৰ ক্ষেত্ৰত ধৰ্মৰ নামত চিনাক্ত কৰি যাতে শাস্তিৰ ব্যৱস্থা নকৰি অপৰাধ যিজনেই কৰিছে সেইজনৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। অন্যথা অসমখন ভাগ হ'ব আৰু অসমখনত অশান্তিময় পৰিৱেশৰ সৃষ্টি হ'ব আৰু আমি আমছুৱে অসমখন শংকৰাজানৰ মিলনভূমি, গতিকে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে আমিও সমিল মিলেৰে জীয়াই থাকিব বিচাৰোঁ। আমি অসমখনক ভাগ কৰিব নিবিচাৰোঁ। গতিকে এই ক্ষেত্ৰত আৰক্ষী তথা চৰকাৰে এক পদক্ষেপ লৈ এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।